মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৃতজ্ঞতা প্ৰকাশ এমিৰেটছ বিমান সহযাত্ৰী যুৱকৰ সহায়ত কৃতজ্ঞতা প্ৰকাশ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নমস্কাৰ মই শবনম ইয়াস্মিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি পুৱা দিল্লীৰ পৰা ডুবাইলৈ এমিৰেটছ বিমান যাত্ৰা কৰি আছিল অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাত্ৰাৰ মাজত তেওঁৰ মোবাইল চাৰ্জ কৰাৰ প্ৰয়োজনত তেওঁৰ লগত ইণ্টাৰনেশ্যনেল প্লাগ আৰু চাৰ্জিং নাছিল এই সময়ত এজন দয়ালু যুৱ সহযাত্ৰীয়ে আগবঢ়াই দিয়ে তেওঁৰ নিজৰ প্লাগ আৰু কেবল মুখ্যমন্ত্ৰীৰ সেই সহানুভূতিশীল ব্যৱহাৰক ধন্যবাদ জনাই সামাজিক মাধ্যমত লিখে আজিৰে পুৱা মই দিল্লীৰ পৰা ডুবাইলৈ এমিৰেটছ বিমান যাত্ৰা কৰোঁতে এজন দয়ালু যুৱকে মোক তেওঁৰ ইণ্টাৰনেশ্যনেল প্লাগ আৰু চাৰ্জিং কেবল দি সহায় কৰে মুখ্যমন্ত্ৰীয়ে সেই যুৱকক কাইণ্ড য়াং জেণ্টেলমেন বুলিও উল্লেখ কৰে তেওঁৰ সহানুভূতিশীল আচৰণক লৈ কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ